কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত নতুন মাত্ৰা দিছে কাৰ্বি আংলঙে। হিল ট্ৰেকিঙৰ পাছত এইবাৰ ৰক গাৰ্ডেনৰ সৌন্দৰ্য। ইংলে পথাৰৰ শিক্ষিত যুৱতীয়ে সংৰক্ষণ কৰিছে শিলাখণ্ড। হয়, কাজিৰঙাৰ পৰ্যটনক এক নতুন মাত্ৰা দিছে কাৰ্বি আংলঙৰ মনোমোহা পৰিৱেশে। ইতিমধ্যে কাজিৰঙা পৰ্যটন প্ৰসাৰিত হৈছে কাৰ্বি আংলঙৰ দিশে। মই কিছু দৃশ্য দেখুৱাব খুজিছোঁ। আচলতে কাৰ্বি আংলঙৰ যি প্ৰাকৃতিক মনোমোহা দৃশ্য দেখি পৰ্যটকে সেই মনোমোহা দৃশ্যসমূহ উপভোগ কৰিবলৈ কাজিৰঙালৈ আহে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ পাছতে তেওঁলোকে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা যি কাৰ্বি আংলং, সেই কাৰ্বি আংলঙত সেই লোকসকলে পৰিদৰ্শনৰ বাবে যায় আৰু তাতেই একাংশ লোকে সুন্দৰভাৱে নিৰ্মাণ কৰিছে কিছুমান পৰ্যটন নিবাস বা তেওঁলোকে টেণ্ট আকাৰে কিছুমান সুন্দৰ আচলতে পৰ্যটক থকাৰ ব্যৱস্থা কৰিছে। এটা অতি মনোমোহা দৃশ্য। এয়া কাজিৰঙাৰ গাতে লাগি থকা ইংলে পথাৰৰ মনোমোহা ৰক গাৰ্ডেন। মাইনা গ্ৰামচাপি নামৰ এইগৰাকী যুৱতীয়ে পৰ্যটনৰ ব্যৱসায় আৰম্ভ কৰিছিল 4 বছৰ পূৰ্বে। যেতিয়া মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ আমাৰ কাৰ্বি আংলং দিশে যোনটো টুৰিজিমটো সেইটো মানে একেবাৰে নাছিল বুলি আমি ক'ব পাৰি। এতিয়া আমি গোলাঘাট আৰু কাৰ্বি আংলঙৰ সীমান্ত সেই এলেকাত আছোঁ। তো গোলাঘাট ডিষ্ট্ৰিক্টত আগৰ পৰাই বহুতখিনি উন্নত, কিন্তু আমাৰ কাৰ্বি আংলং ফালে সেই অপৰচুনিটিটো ল'ব পৰা নাই। এতিয়া মই ক'ব পাৰোঁ যে 5 বছৰ আগত আমাৰ টুৰিজিমৰ ছেক্টৰত অহা নাছিল, কিন্তু মই ষ্টাৰ্ট কৰাৰ পাছত এতিয়া আমাৰ কাৰ্বি আংলং যোনটো কাজিৰঙাৰ মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ফালেও এতিয়া মানে হৈ আছে। এতিয়া 9টামান আমাৰ হোমষ্টে ষ্টাৰ্ট হৈ গ'ল। চ' বহুত ইম্প্ৰুভমেণ্ট বুলিকে আমি মানে ভাবিব পাৰোঁ। পৰ্যটকৰ অভাৱনীয় সঁহাৰিত এই ৰক গাৰ্ডেনতে মাইনাই আৰম্ভ কৰিলে কেম্পিঙৰ ব্যৱস্থা। যেতিয়া মোৰটো মই চেষ্টা কৰিলোঁ আৰু তেতিয়া মই অনলি মানে পাৰ্ক হিচাপে মানে ষ্টাৰ্ট কৰিছিলোঁ, য'ত কেম্পিঙৰ ব্যৱস্থা নাছিলে। তেতিয়া মই আৰু নেক্সট ইয়াৰৰ পৰা কেম্পিং ষ্টাৰ্ট কৰিলোঁ। এতিয়া মই ভাল ৰেছপন্স পাই আছোঁ। কাজিৰঙাৰ চৌপাশে প্ৰকৃতিৰ ধ্বংসলীলা দেখি এদিন বিষণ্ণ হৈ পৰিছিল মাইনাৰ হৃদয়। বিশেষকৈ শিলাখণ্ড ধ্বংস কৰা কুঁৱৰী দেখি কান্দি উঠিছিল মন। সেয়েহে শিলাখণ্ডক সংৰক্ষণ কৰি বাগিচাৰ ৰূপ দিয়াৰ এই অনন্য চিন্তা। ৰক গাৰ্ডেন মই এটা প্ৰিজাৰ্ভেশ্যন টাইপৰো মই ষ্টাৰ্ট কৰিছিলোঁ, যিহেতু আমাৰ কাৰ্বি আংলং কাজিৰঙা বহুতো ঠাইত মানে শিলৰ কুঁৱাৰী খান্দি মানে বহুতো শিল মানে নেচাৰেল ৰিচোৰ্চেছ নষ্ট হোৱা গৈছে। গতিকে মই সেইখিনি প্ৰিজাৰ্ভেশ্যন বুলি কৈ এটা মানে চিম্বল ৰাখি পেলাই মই সেই ৰক গাৰ্ডেনটো ষ্টাৰ্ট কৰিছিলোঁ। আৰু এতিয়া কেম্পিঙো লগতে হৈ পেলাই মানুহবোৰে বহুত মানে ভাল পাইছে ইয়াত আহি পেলাই। ব্যৱসায়িক ক্ষেত্ৰখনত শিক্ষাৰ গুৰুত্ব কিমান সেয়া বাৰুকৈ অনুভৱ কৰে এসমৰ আইনৰ ছাত্ৰী মাইনাই। চাওক, শিক্ষা ল'লে আমি অকল চাকৰি বুলিকে নহয়, যিকোনো জ্ঞান বা যিকোনো কাম কৰিবৰ কাৰণে আমাৰ শিক্ষা বহুতো জৰুৰী। আৰু সেইটো শিক্ষা লৈ আজি মানে ভাষা চাওক, মই হিন্দী হওক ইংলিছ হওক টুৰিষ্ট আহিলে যিকোনো ভাষাত মানে কথা পাতিব লগা হয়। সেইবোৰ মই চাগে শিক্ষা মোৰ অৰ্হতা নাথাকিলেতো মই ক'ব নোৱাৰিলোঁ হয়। মই BA কৰিলোঁ, BA কৰাৰ পিছত মই আকৌ LLB কৰিলোঁ। গতিকে মই BA and LLB। নান্দনিক ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটনৰ সম্ভাৱনীয়তা। প্ৰচুৰ সম্ভাৱনীয়তা থাকিলেও ৰাজ্যৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যানৰ দৰেই ঠন ধৰি উঠা নাই ওৰাঙৰ পৰ্যটন। তথাপিও শীতৰ আমেজ লৈ ওৰাঙৰ বন্যপ্ৰাণী আৰু সৌন্দৰ্য উপভোগ কৰিবলৈ উবুৰি খাই পৰিছে পৰ্যটক। কপাল ভাল নহয় বুলি ক'ব লাগিব। দেখিলোঁ খালি কি বুলি কয় হৰিণ দেখিলোঁ, তাৰপিছত ডাইনিও দেখিলোঁ, হাতী দেখিলোঁ। খুবেই আনন্দিত, ভাল লাগিল মানে। কাজিৰঙাৰ দৰে ওৰাঙতো পৰ্যটকে অনায়াসে দেখা পাইছে বন ৰজাৰ বিচৰণ। ভিতৰত যাইতো ফাৰ্ষ্টত সন্মুখতে গড় এটা দেখা পালোঁ। এইটো সৌভাগ্য, এইটোৰ কাৰণে আহিছিলোঁ, অসম গৌৰৱ। তাৰপিছত হাতীৰ জাক এটা দেখা পালোঁ, য'ত 4টা আছিল আৰু এটা পোৱালি আছিল। তাৰপিছত আপোনাৰ হৰিণাটো জাকে জাকে দেখা পাবই, বান্দৰ আছে।
বাঘ এটা দূৰৰ পৰা দেখা পালোঁ, দুৰ্ভাগ্য ওচৰৰ পৰা দেখাৰ ইচ্ছা আছিল যদিও দেখা নাপালোঁ। কেৱল বন ৰজাই নহয়, হাতী, গড়, হৰিণাৰ বিচৰণ আৰু পক্ষীকুলক দেখি অভিভূত প্ৰতিগৰাকী। দেখা পালোঁ মই আৰু তাৰপিছত গড় দেখা পালোঁ আৰু দেখা পালোঁ, বাকী এনেকুৱা চৰাই এনেকুৱা দেখা পালোঁ আৰু ভাল লাগিছে নাই? ভাল লাগিছে। কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মা আৰু খাৰুপেটীয়াৰ পৰা শ্ৰাৱণ চাৰ ৰিপৰ্ট DY 365।